হাজো নমশুদ্ধ ৰাইজৰ উদ্যোগত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক সম্বৰ্ধনা। শীঘ্ৰেই উচ্ছেদ অভিযান চলিব অবৈধ বেদখল হৈ থকা হাজোৰ চৰকাৰী ভূমিত। হাজো গুৱাহাটী পথৰ উন্নতীকৰণৰ কামো হ'ব অতি শীঘ্ৰে, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাজো পথটোৰ উপযুক্তভাৱে নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। হাজো নমশুদ্ধ ৰাইজৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ মন্তব্য হাজো শুৱালকুছিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ। আনহাতে হাজো নমশুদ্ধ ৰাইজৰ মৰম আশীৰ্বাদ গ্ৰহণ কৰি অভিভূত হৈ পৰে বিধায়কগৰাকী। পৰৱৰ্তী সময়ত সমষ্টিবাসীৰ দিহা পৰামৰ্শ গ্ৰহণ কৰি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি নৱনিৰ্বাচিত বিধায়কগৰাকীৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আচলতে মানুহৰ অন্তৰৰ ভাল পোৱা নিভাজ মৰম সেইটোৱে এই সভাবিলাকৰ প্ৰতিফলিত হৈছে। আজি ইয়াত ৰাইজে সভা পাতিছে। হাজো শুৱালকুছি সমষ্টিৰ নমশুদ্ৰ ৰাইজে নিজে এই সভা অনুষ্ঠিত কৰিছে। ৰাইজে নিজে ইয়াত উপস্থিত হৈ এনেধৰণে মৰম আৰু আশীৰ্বাদ দিছে। মোৰ কাৰণে অতি সৌভাগ্যৰ কথা, আৰু মই সেইকাৰণে আৱেগিকো হৈছোঁ যে আচলতে দল বা সংগঠন মোৰ অগপ বা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই ইয়াত সভা পাতিছে তেনেকুৱা নহয়। এইখন সম্পূৰ্ণ এখন সমাজে পাতিছে। বৃহত্তৰ হাজো নমশুদ্ৰ ৰাইজে অনুষ্ঠিত কৰিছে সভা, আৰু ৰাইজে স্বইচ্ছাই নিজে নিজে ওলাই আহি আশীৰ্বাদ দিছে, মৰম দিছে। আজি আপোনাৰ আচৰিত কথা, শ্মশান কমিটিও আশীৰ্বাদ দিছে, মৰম দিছে। আজি আমাৰ হাজোৰ নমশুদ্ৰৰ যি ক্ষুদ্ৰ মাছ ব্যৱসায়ী সন্থা সেইসকলে আশীৰ্বাদ দিছে। অতি ঘৰুৱা যাৰ গামোচাখন কিনিবলৈও হয়তো ক'ৰবাত কষ্ট পোৱা পৰিয়ালৰ ব্যক্তিও আহি এখন গামোচা লৈ আহি আশীৰ্বাদ দিছে। এইটোৱে মোৰ কাৰণে ডাঙৰ এটা আশীৰ্বাদ, আৰু মোৰ কাৰণে এইটো এটা ডাঙৰ প্ৰেৰণা যে ভৱিষ্যত মই এই মানুহৰ হৈ কাম কৰি যোৱাৰ কাৰণে ইতিমধ্যে মই কৈছোঁ যে মোক যিসকলে এনেধৰণৰ নিৰ্ভজন মৰম দিছে সেইসকলৰ মাজত সাধাৰণ ব্যক্তি হিচাপে থাকি জনসাধাৰণৰ লগত থাকি মই হাজো শুৱালকুছি ৰাইজৰ সৰ্বাংগী উন্নয়নৰ কাম কৰিম। আৰু যিহেতু এইটো অনুসূচিত জাতি সংৰক্ষিত এটা সমষ্টি, ইয়াত নিশ্চিতভাৱে এই অনুসূচিত জাতি সম্প্ৰদায় সকলোকো আগুৱাই নিয়াৰ কাৰণে মই চেষ্টা কৰিম। দাদা, 5 জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। ইতিমধ্যে দিল্লীত চূড়ান্ত তালিকাৰ প্ৰস্তুত হৈছে, কি ক'ব? মই যিসকলে এই তালিকাত অন্তৰ্ভুক্ত হৈছে মন্ত্ৰী হ'ব মই শুভেচ্ছা জনাইছোঁ। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ পাণ্ডুৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হৈছে। হাজোত কেতিয়া হ'ব? হাজো শুৱালকুছি সমষ্টিৰ যিখিনি চৰকাৰী মাটিত অবৈধ বেদখল কৰিছে এইখিনি নিশ্চিতভাৱে আমি উচ্ছেদ কৰিম। ইতিমধ্যে আমি চাৰ্কল অফিচাৰ বা DC লেভেলত আমি এই কথা জনাইছোঁ যে সোনকালে ভেকচনৰ বেদখল উচ্ছেদৰ যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব দিছোঁ, আৰু নিশ্চিতভাৱে ইয়াত বৃহৎ এটা উচ্ছেদ অভিযান হ'ব। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।